হেল্ল' বন্ধুসকল, সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি আমি এইটো ভিডিঅ' আলোচনা কৰিম ট্ৰেন্সফৰ্মাৰত কি কি ধৰণৰ লছ হয়, তাৰ কেনেকৈ লছ তাৰ কিহৰ ফলত সেই লছ হয়, সেই লছৰ বেলেগ কিবা নাম আছে নি, বা সেই লছসমূহৰ ফলত কি হয়। ঠিক সেইদৰে ট্ৰেন্সফৰ্মাৰ এটাৰ লছৰ তাৰ প্ৰধান কাৰণ সেই লছটো কিহৰ ওপৰত ডিপেণ্ড কৰে, নিৰ্ভৰ কৰে, সকলোবোৰ আমি এই ভিডিঅ' আলোচনা কৰিম। গতিকে এইটো এটা অতি প্ৰয়োজনীয় ভিডিঅ'। সকলোৱে যদি শেষলৈকে এইটো ভিডিঅ' চাই, যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, জানেই আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব ভিডিঅ'টোৰ ওপৰত, কিয়নো মই জাষ্ট বুজাবলৈ চেষ্টা কৰিছোঁ। যদি তাত কিবা ভুল থাকিলে হ'ব পাৰে আপোনালোকে তাৰ বাবে কমেণ্ট কৰিব, বা কিবা জানিবলৈ থাকিলে কমেণ্ট কৰিব, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। গতিকে বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে ট্ৰেন্সফৰ্মাৰ, চেল টাইপ ট্ৰেন্সফৰ্মাৰ। ইয়াত এইফালে দেখিছে এইটো ইনকামিং আহিছে, ইয়াত গৈছে আউট গোয়িং। এইটো হৈছে কোৰ। এতিয়া আমি বিভিন্ন ক্ষেত্ৰত প্ৰেক্টিকেল দেখিছোঁ বা শুনিছোঁ, আমি যদি যিকোনো এটা বস্তু, উদাহৰণস্বৰূপে আমি যদি এটা গিলাচত যদি পানী ভৰাওঁ, এগিলাচ পানী, সেই এগিলাচ পানী যদি বেলেগ এটা গিলাচলৈ আমি তাক ঢালি দিওঁ, আগৰ সমান পানী নোলায়, বা তাত কিছুমান পানী হয় গিলাচটোত লাগি থাকে, কিছুমান পানী কণিকা বা কিছুমান পৰি যায়, মানে আগৰ সমান পিছত নাপাওঁ। ঠিক সেইদৰে আমি যদি কোনো এটা ট্ৰেন্সফৰ্মাৰত কোনো এটা চ'ৰ্চ ছাপ্লাই দিওঁ ইনপুট হিচাপে, কিন্তু আমি সিমানটো এমাউণ্টৰ যিটো চ'ৰ্চ আমি দিছিলোঁ, সিমানটো এমাউণ্টৰ আমি কাৰেণ্টে হওক বা ভল্টেজে হওক যিটো চ'ৰ্চ দিছোঁ, সিমানটো আমি আউটপুট হিচাপে নাপাওঁ। ইয়াৰ কাৰণ লছ হয়, যিকোনো ক্ষেত্ৰত লছ হয়। আমি উদাহৰণস্বৰূপে আমাৰ যিবোৰ মটৰ থাকে, মটৰত 1 bhp 0.5 HP তেনেকৈ যিবোৰ ইণ্ডিকেটেড পাৱাৰ লিখা থাকে, আমি কিন্তু আউটপুট হিচাপে বা ৰিজাল্ট হিচাপে সিমানটো পাৱাৰ নাপাওঁ। তাৰ ফলেই হৈছে লছ। এতিয়া এইটো এটা ট্ৰেন্সফৰ্মাৰ এইটো ৱাইণ্ডিং, আৰু এইটো প্ৰাইমেৰী ৱাইণ্ডিং আমি ধৰিছোঁ এইটো, আৰু এইটো হৈছে ছেকেণ্ডেৰী ৱাইণ্ডিং। ট্ৰেন্সফৰ্মাৰৰ কামেই হৈছে ষ্টেপ আপ বা ষ্টেপ ডাউন কৰা। এতিয়া ভাবকচোন, ইয়াত এটা পূৰা বহুত হাই ভল্টেজৰ কাৰেণ্ট আহিছে। ধৰি লৈছোঁ আমি 220 ভল্ট ইনকামিং আহিছে, 220 ভল্ট। এতিয়া এই ট্ৰেন্সফৰ্মাৰটোৱে যেনিবা আমি ধৰিছোঁ ইয়াক 220 kV যেনিবা ভল্টেজ আহিছে, আৰু আমি ষ্টেপ ডাউন কৰিছে ইয়াক 132 kV-লে। এই ভাবকচোন, ইমান হাই ভল্টেজৰ এটা ভল্টেজক ইমান ল' ভল্টেজলৈ কনভাৰ্ট কৰোঁতে ইয়াততো বহুত কাম কৰিবলগীয়া হৈছে, বহুত প্ৰক্ৰিয়াৰ মাজেদি সম্পন্ন হৈছে। গতিকে ইমান এটা হাই ভল্টেজ ইমান ল'লৈ কনভাৰ্ট কৰোঁতে ইয়াততো হিট উৎপন্ন হ'বই ট্ৰেন্সফৰ্মাৰটোৰ ৱাইণ্ডিংবোৰত। তাৰ ফলত কিছুমান লছ হয়, ট্ৰেন্সফৰ্মাৰ লছ হয়। মই আগৰ এটা ভিডিঅ'ত বনাইছিলোঁ ট্ৰেন্সফৰ্মাৰ, তাত কেনেদৰে কি হয়, আমাৰ কেনেদৰে ষ্টেপ ডাউন কৰে, তাত কেনেদৰে ষ্টেপ আপ বা ষ্টেপ ডাউন কৰা হয়, সেইবোৰ ওপৰত বনাইছিলোঁ, আপোনালোকে চাই ল'ব। এইটো হৈছে ইয়াত ইয়াত ইনকামিং আহিছে, আমি ইয়াত ছাপ্লাই দিছোঁ ভল্টেজ, অল্টাৰনেটিং ভল্টেজ, আৰু যিহেতু ইয়াত অল্টাৰনেটিং ভল্টেজ দিছোঁ, গতিকে অল্টাৰনেটিং কাৰেণ্টো থাকিব, ছাপ্লাই দিছোঁ, আৰু ইয়াত এইটো আউট গোয়িং। আৰু দেখিছে এইটো কোৰ, যিটো কোৰটোৰ ভিতৰত এইবোৰ ৰেড দিছে, এইবোৰ হৈছে ফ্লাক্স। কিয়নো আমি জানো যে অল্টাৰনেটিং যেতিয়া ইয়াত ইলেক্ট্ৰিক ফিল্ড থাকিব, এখন পৰিৱৰ্তনশীল বৈদ্যুতিক ক্ষেত্ৰই সদায় মেগনেটিক ক্ষেত্ৰৰ উৎপন্ন কৰে, মানে অল্টাৰনেটিং ইলেক্ট্ৰিক ফিল্ডে সদায় মেগনেটিক ফিল্ড প্ৰডিউচ কৰে, যাৰ ফলত মেগনেটিক ফিল্ড কি হয়, তাত ফ্লাক্স, মেগনেটিক ফিল্ড, এইবোৰ ফ্লাক্স উৎপন্ন হয় কোৰটোত। ফ্লাক্স উৎপন্ন হোৱাৰ ফলত কি হয়, যেতিয়া আমি ফেৰাডেৰ সূত্ৰ মতে পাইছিলোঁ, ইয়াত যেতিয়া এই যিটো ইয়াত যিটো ফ্লাক্স উৎপন্ন হ'ব, তেতিয়া এই অল্টাৰনেটিং যিটো
কাৰেণ্টৰ যিকোনো চেঞ্জৰ ফলতেই এই মেগনেটিক ফিল্ডখনত চেঞ্জ আহি পৰিব, যাৰ ফলত এই কইলডালত এটা EMF ইনডিউচ হ'ব, ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ ইনডিউচ হ'ব, যাক কোৱা হয় চেল্ফ ইনডিউচ EMF। ঠিক সেইদৰে যদি বেলেগ এডাল কইলক প্ৰভাৱিত থাকে সেইটো হ'ব মিউচুৱেল ইনডিউচ EMF। এতিয়া আমি মেইন কথালৈ আহোঁ, ট্ৰেন্সফৰ্মাৰ লছ কি হয়। ইয়াত লছ দুই প্ৰকাৰৰ ট্ৰেন্সফৰ্মাৰৰ, এটা হৈছে আইৰণ লছ বা কোৰ লছ আৰু আনটো হৈছে কপাৰ লছ। এতিয়া আইৰণ লছ বা কোৰ লছ কিয় কোৱা হয়, এই যিটো ট্ৰেন্সফৰ্মাৰ যিটো কোৰ হয় সেইটো জেনেৰেলি আইৰণৰ হয়, লোৰে বনোৱা হয়। ইয়াত বহুত লছ হয়। এই লছৰ ফলত কি হয়, যিহেতু ইয়াত লছ হয় কোৰটোৰ, সেইবাবে আইৰণ লছ বা কোৰ লছ বুলি কোৱা হয়। আৰু এইটো কনষ্টেণ্ট লছ বা ষ্টেটিক লছ, কাৰণ ইয়াত আমি এটা কনষ্টেণ্ট ভল্টেজ দিম, যাৰ ফলত এটা কনষ্টেণ্ট লছ হ'ব, ষ্টেটিক লছ। আৰু আনটো হৈছে কপাৰ লছ। আৰু এটা ইম্পৰ্টেণ্ট কথা, আইৰণ লছ বা কোৰ লছ সদায় ভল্টেজৰ ওপৰত নিৰ্ভৰ কৰে আৰু কপাৰ লছ সদায় নিৰ্ভৰ কৰে কাৰেণ্টৰ ওপৰত। এতিয়া কি হ'ব, আৰু এইটো যদি কপাৰ লছ, সেইটো সদায় ভেৰিয়েবল লছ, কাৰণ আমি জানো যে কাৰেণ্টটো ইয়াত অল্টাৰনেট হৈ থাকে। কাৰেণ্ট সদায় পালচেটিং মানে বিহেভিয়াৰ হয়, যিহেতু 50 চাইকেল পাৰ ছেকেণ্ড কমপ্লিট কৰি থাকে। যদি আমাৰ জেনেৰেল যুগৰ 50 হাৰ্টজ ছাপ্লাই হয়, গতিকে এটা অল্টাৰনেট হৈ থাকে, গতিকে ভেৰিয়েবল লছ। কাৰণ আমি যদি ইয়াত এইটো দেখিছোঁ, এইটো আমি ছেকেণ্ডেৰী ৱাইণ্ডিং, ইয়াত ধৰি দিছোঁ আমি এটা কিবা এটা লোড এটা কানেক্ট কৰি দিছোঁ। এই লোডটো কানেক্ট কৰিলে তেতিয়া এই লোডটোৰ যিমান কাৰেণ্ট প্ৰয়োজন হয় সেই অনুপাতে কাৰেণ্টটো ল'ব, বা বেলেগ বেলেগ সময়ত ইয়াৰ প্ৰয়োজন অনুপাতে ল'ব। সেইবাবে কি হ'ব, আপ ডাউন হৈ থাকিব। গতিকে এইটো ভেৰিয়েবল লছ। ইয়াত যিটো লোড আমি কানেক্ট কৰিলে তাত গম পাম, ইয়াত যিটো লছ হ'ব সেইটো হৈছে ভেৰিয়েবল লছ হ'ব। ইয়াত কপাৰ লছ কিয় কোৱা হৈছে, ইয়াৰ যিবোৰ ৱাইণ্ডিং হয়, ট্ৰেন্সফৰ্মাৰ যিবোৰ ৱাইণ্ডিং, সেইবোৰ সদায় জেনেৰেলি কপাৰ হয়। কপাৰ দিয়া থাকে ইয়াৰ ৱাইণ্ডিংবোৰত। কিয় দিয়া থাকে আপোনালোকে কমেণ্ট কৰিব, মই পাৰিলে বনাই নিম ভিডিঅ'। কাৰণ আৰু এটা ইম্পৰ্টেণ্ট কথা, কপাৰ এটা গুড কণ্ডাক্টৰ হয় ইলেক্ট্ৰিচিটিৰ। ইয়াৰ কপাৰ থাকে, এই কপাৰৰ যদি লছ হয়, গতিকে এইটো হৈছে নামটো, সেইবাবে ইয়াক কপাৰ লছ কোৱা হৈছে। আৰু ই সদায় ডিপেণ্ড কৰে কাৰেণ্টৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া আমি আহিছোঁ আইৰণ লছ তাৰ ওপৰত। কি হয়, যেতিয়া আমাৰ ট্ৰেন্সফৰ্মাৰ এটাত আমি তাক ৱৰ্ক কৰাওঁ, তেতিয়া কি হয়, হাই ভল্টেজ ল' কৰোঁতে বা ল' ভল্টেজ হাই কৰোঁতে তাত বহুত হিট উৎপন্ন হয়, আৰু সেই টেম্পাৰেচাৰ ৰাইজ হিচাপে আমাক ৰিজাল্ট দিয়ে। তাৰ ফলত টেম্পাৰেচাৰ ৰাইজ হয়, বেছি হয়, আৰু কিছুমান লছ হয়। এতিয়া এই আইৰণ লছটো কিছুমান ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে। সেইবোৰ হৈছে ছাপ্লাই ফ্ৰিকুৱেঞ্চি, আমি ইয়াত কিমান ফ্ৰিকুৱেঞ্চি ছাপ্লাই দিছোঁ, এই আইৰণ লছ বা কোৰটোত আমি কিমান ছাপ্লাই দিছোঁ ফ্ৰিকুৱেঞ্চি। তাৰপিছত নিৰ্ভৰ কৰিব ফ্লাক্স ডেঞ্চিটি ইন দ্য কোৰ। এই কোৰটোত যিটো ফ্লাক্স আছে, ফ্লাক্সটোৰ ডেঞ্চিটি কিমান। আমি জানো যে ফ্লাক্স ডেঞ্চিটি B=5/A। ফ্লাক্স পাৰ ইউনিট এৰিয়াই হৈছে ফ্লাক্স ঘনত্ব, ফ্লাক্স ডেঞ্চিটি। ৱেবাৰ এককটো হৈছে ৱেবাৰ পাৰ মিটাৰ স্কোৱাৰ। ফ্লাক্স ডেঞ্চিটিৰ ওপৰত ডিপেণ্ড কৰে ফ্লাক্স ডেঞ্চিটি ইন দি কোৰ। তাৰপিছত ডিপেণ্ড কৰিলে ফ্ৰিকুৱেঞ্চিৰ ওপৰত ডিপেণ্ড কৰিলে ভলিউম অফ দি কোৰ, এই কোৰটোৰ ভলিউম কিমান তাৰ ওপৰতো ডিপেণ্ড কৰে আইৰণ লছ বা কোৰ লছ। আকৌ আমি এই আইৰণ লছ বা কোৰ লছৰ ওপৰত যদি আমি বেছিকৈ ডিছকাছ কৰিব যাওঁ, তেনেহ'লে ইয়াক আকৌ দুটা ভাগ কৰিছে, হিষ্টাৰচিছ লছ আৰু এডিগাইন লছ। কি হয়, এই কোৰটোত দুই প্ৰকাৰৰ লছ হয়, হিষ্টাৰচিছ লছ আৰু এডিগাইন লছ। এই লছৰ ফলত কি হয়, ইয়াৰ এফিচিয়েঞ্চি, টেম্পাৰেচাৰটো এফিচিয়েঞ্চি ট্ৰান্সফৰ্মাৰটোৰ এফিচিয়েঞ্চি হ্ৰাস হয়, কমি যায়। আৰু বহুত প্ৰভাৱ পেলায় ট্ৰান্সফৰ্মাৰটোৰ ইনচুলেশ্যন প্ৰপাৰ্টিৰ ওপৰতে প্ৰভাৱ পেলায়, বা ইয়াৰ লাইফ টাইমৰ ওপৰত প্ৰভাৱ পেলায়। এতিয়া আমি এই আইৰণ লছ বা কোৰ লছ, এই লছবোৰ যে আমি কেলকুলেট কৰিবৰ কাৰণে কিছুমান মেথড আছে। এতিয়া আমি আইৰণ লছ কেনেদৰে কেলকুলেট কৰিম, আমি অ'পেন চাৰ্কিট টেষ্টৰ সহায়ত কেলকুলেট কৰিম আইৰণ লছ। আৰু আমি কপাৰ লছ কেলকুলেট কৰিম শ্বৰ্ট চাৰ্কিট টেষ্টৰ সহায়ত। আমি কপাৰ লছ উলিয়াব পাৰিম। এই লছবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে
টেম্পাৰেচাৰ এটাৰ এফিচিয়েঞ্চি উলিওৱা হয়। মই আগতে ভিডিঅ'ত এটা বনাইছিলোঁ যে টেম্পাৰেচাৰ এটাৰ কিয় ইউনিট MVA হয়, মেগাভল্ট এম্পিয়াৰ বা KVA হয়, কিন্তু কিলোৱাট বা মেগাৱাট নহয় টেম্পাৰেচাৰ ৰেটিং। তাৰ ওপৰত ভিডিঅ' বনাইছিলোঁ, আপোনালোকে চাই ল'ব। দেন সেইবোৰ টেষ্টৰ সহায়ত আমি উলিয়াম। তাৰপিছত এতিয়া আমি আহিলে কেনেদৰে আমি এইটো ৰিডিউচ কৰিম। এতিয়া আমি হিষ্টাৰচিছ লছ মানে আইৰণ লছ বা কোৰ লছ, তাত দুটা পালোঁ, হিষ্টাৰচিছ লছ আৰু এডিকেন লছ। এতিয়া আমি এই লছবোৰ কেনেদৰে ৰিডিউচ কৰিম। হিষ্টাৰচিছ লছ ৰিডিউচ কৰিব হ'লে আমি কি কৰিব লাগিব, মানে কি আমি ইউজিং কোৰ, আমি এই কোৰটোত কি কৰিব লাগিব, অফ হাই চিলিকন কণ্টেণ্ট, মানে কি যে এই কোৰটো আমি এনেকুৱা মেটেৰিয়েল ইউজ কৰিব লাগিব যিটো মেটেৰিয়েলত চিলিকনৰ পৰিমাণ বেছি থাকে। আৰু এই এডিকেন লছটো আমি কেনেদৰে কমাম, ইউজিং লেমিনেশ্যন অন দি কোৰ। কোৰটো আমি যেতিয়া লেমিনেশ্যন ইউজ কৰিম, তাৰ ফলত আমি এই লছটো কমাব পাৰিম। এতিয়া আহোঁ শেষত কি হয়, লছ কি হয়, ট্ৰেন্সফৰ্মাৰ এটাৰ লছ কি হয়। ইফ উই ছাপ্লাই a specific voltage or current source to a transformer as input, we should not get the same amount of voltage or current as output. The reason for which the variation takes place is called loss of a transformer. মানে কি হয়, আমি যেতিয়া ট্ৰেন্সফৰ্মাৰ এটাত এটা স্পেচিফিক এটা নিৰ্দিষ্ট পৰিমাণৰ ছাপ্লাই দিম, ভল্টেজে হওক বা কাৰেণ্টে হওক, তেতিয়া আমি কি হয়, সেই নিৰ্দিষ্ট পৰিমাণৰ ভল্টেজ বা কাৰেণ্ট আমি আউটপুট হিচাপে নাপাওঁ। তাৰ কাৰণটোৱেই হৈছে লছ। গতিকে লছ হোৱাৰ ফলতেই আমি সমান আউটপুট নাপাওঁ। গতিকে গম পালে কিদৰে লছ হয়, সেই লছটো কেই প্ৰকাৰৰ, কি লছ, তাক কি নামেৰে জনা যায়, আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়ে ট্ৰেন্সফৰ্মাৰৰ ৰেটিং কৰা হয়। ট্ৰেন্সফৰ্মাৰটোৰ এফিচিয়েঞ্চি, দক্ষতা উলিওৱা হয়। গতিকে বন্ধুসকল, দেখিলে, শুনিলে, বুজিলে কিদৰে ট্ৰেন্সফৰ্মাৰত লছ হয়। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।